CMে মিছা কথা কোৱা মানুহ নহয় এই CMে যি কয় তাক কৰি দেখুৱায় এতিয়া 1 তাৰিখে যেতিয়া বিহালীত আই মাতৃসকলে টকা পাব কংগ্ৰেছ বিলাক গাঁতত সোমাই যাব আৰু ইহঁতে গাঁতৰ পৰা উঠিবই দিব নালাগে গাঁততে মাটি তাটি দি দিব লাগে আৰু যাতে উঠিব নোৱাৰে হয়নে নহয় প্ৰতিগৰাকী গোটৰ মহিলাৰ বাবে মামাই দিলে ভাল খবৰ যিহেতু অহাকালি 1 তাৰিখে মামাই প্ৰতিজন মহিলাৰ একাউণ্টলৈ ট্ৰান্সফাৰ কৰিব 10,000 টকা গতিকে পলম নকৰি আহক আমি ভিডিঅ'টো উপভোগ কৰোঁ যে মামাই এই 10,000 টকা কেতিয়া ক'ত দিব আহক আমি এই ভিডিঅ'টোৰ মাজলৈ যাওঁ যোৱাৰ আগতে আপোনালোকলৈ অনুৰোধ যদি আপোনালোকে মোৰ এই চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আহক আমি মামাৰ যি কথা দিছিল কথামতে কাম অহাকালি বিহালীত মামাই প্ৰতিজন মহিলাৰ বাবে দিব সেই মহিলা উদ্যমিতা আঁচনিৰ 10,000 টকা ইণ্টাৰভিউ দিব যাব লাগে দেউতাক মাকৰ পৰা পইচা খুজিব নালাগে চৰকাৰে তেওঁলোকক মাহত 2,500 টকা কৰি তেওঁলোকৰ বেংক একাউণ্টত 1 বছৰৰ কাৰণে দিয়াৰ ব্যৱস্থা কৰিব আগত কোন চৰকাৰে আঁচনি লৈছিলে আপোনালোকে চিন্তা কৰক দেখত আমি শান্তি আনিলো বোমা বিস্ফোৰণ নোহোৱা হ'ল কাজিয়া নোহোৱা হ'ল জনজাতীয় অজনজাতীয় লোক ওচৰ চাপি আহিলে গোৰ্খা লোকসকলৰ সমস্যা আমি সমাধান কৰি দিলো যিমানবিলাক আধাৰ কাৰ্ড নাছিলে সকলোকে আধাৰ কাৰ্ড উভতাই দিলো আৰু তাৰ লগে লগে অৰুণোদয় ৰেচনৰ দোকানত চাউল দালি নিমখ চেনি ইলেক্ট্ৰিচিটিৰ দাম কম নিযুত মইনা ধান সৰিয়হ বজাৰত মহাজনৰ পৰিৱৰ্তে চৰকাৰে কিনা এতিয়া আমি আৰু এটা কাম কৰিব গৈ আছো আপোনালোকে টিভি চাব 1 তাৰিখে মই বিশ্বনাথ জিলাৰ বিহালীলৈকে যাম আৰু যিমান মহিলা আত্মসহায়ক গোটৰ সদস্য আছিল সকলোকে 10,000 চেক দি থৈ আহিম এতিয়া আপোনালোকে মোক সুধিব যে বকুত কেতিয়া পাম পলাশবাৰীত কেতিয়া পাম হেমাংগ ঠাকুৰীয়াই মোক যিদিনাখনে মাতে সেইদিনাখনে পলাশবাৰীত পাব আৰু বকুত টংকেশ্বৰ বাই যিদিনাখনে মোক মাতে সেইদিনাখনে আপোনালোককো মই চেক বিলাই দিম আমি 1 তাৰিখৰ পৰা আৰম্ভ কৰিম বিহালীত কংগ্ৰেছে কৈ আছিলে ক'ত দিব CMে এনে কৈছে আৰু এই CMে মিছা কথা কোৱা মানুহ নহয় এই CMে যি কয় তাক কৰি দেখুৱায় এতিয়া 1 তাৰিখে যেতিয়া বিহালীত আই মাতৃসকলে টকা পাব কংগ্ৰেছ বিলাক গাঁতত সোমাই যাব আৰু ইহঁতে গাঁতৰ পৰা উঠিবই দিব নালাগে গাঁততে মাটি তাটি দি দিব লাগে আৰু যাতে উঠিব নোৱাৰে হয়নে নহয় আৰু 10,000 টকা নহয় 10,000 টকাটো ভাল কৰি ব্যৱহাৰ কৰিব অহা বছৰ গ্যাৰেণ্টি মই আপোনালোকক আৰু 25,000 কৈ টকা দিয়াৰ ব্যৱস্থা কৰিম হালত ব্যৱহাৰ কৰক মুৰ্গীক ব্যৱহাৰ কৰক মৌমাখিত ব্যৱহাৰ কৰক পিঠা পনা বিক্ৰী কৰক কিবা এটা কাম কৰিব আৰু লগত গাহৰিৰো ফাৰ্ম খুলিব পাৰে গাহৰিবোৰ দেখিলে বিদেশী বিলাক নাহে আৰু ওচৰত হয়নে নহয় যি কৰে কিন্তু কিবা এটা কৰিব যাতে 10,000 টকাটো সৎ ব্যৱহাৰ কৰিলে অহা বছৰ মই আপোনালোকক আৰু 25,000 টকা কৈ দিব পাৰো মোৰ ওপৰত বিশ্বাস আছে নে নাই কংগ্ৰেছী বিলাকক মই সেইকাৰণে কওঁ যে বেছি মোক খজুৱাই নাথাকিবি তেতিয়া আৰু কিবা কিবি দিহে থাকিম কংগ্ৰেছ বিলাকে মোক বিধানসভাত কৈ থাকে কিয় অৰুণোদয় দিব লাগে আৰে অৰুণোদয় নিদি কি লুঙি দিব লাগে নেকি কংগ্ৰেছ বিলাকক মই কৈছো যে লুঙি ধুতি দি লাভ নাই আমি লৰা ছোৱালী শিক্ষিত কৰিম বিনা পইচাত চৰকাৰী চাকৰি দিম
1.5 লাখ ল'ৰা ছোৱালীক আমি বিনা পইচাত চাকৰি দিছো আৰু আপোনালোকে বিজেপি কাণত ল'ৰা ছোৱালীয়ে 1 টকাও দিব নালাগে 1 টকা নিদিয়াকৈ আমি চৰকাৰী চাকৰি পোৱাৰ ব্যৱস্থা কৰিম আজি আমাৰ অসমখন কিমান ভাল হৈ গ'ল কোনেও দালাল নোহোৱা হৈ গ'ল 2-4টা মাটি দালাল এতিয়াও আছে সিহঁতকো 2 দিনতে জবাই কৰিম সিহঁতকো মই চাই আছো লাহে লাহে অসমখন আমি দালাল মুক্ত কৰি গৈ আছো ঘৰৰ নামত পইচা এতিয়া ঘৰৰ নামত পইচা দিব নালাগে লাইসেন্স আনিলে পইচা দিব নালাগে এতিয়া মাটি নামত যিকেইটা আছে সেইকেইটাকো কেতিয়াবা নি জেলত পাৰ্মানেন্টলি বন্ধ কৰি দিম আৰু সেইকেইটাৰ উৎপাতটো নোহোৱা কৰি দিম আজি আমি বসুন্ধৰা আনিছো ফৰেষ্ট ৰাইটত মাটি দিছো মই ৰাভা আসঙৰ মেম্বাৰসকল জিকাৰ পিছত মই অনুৰোধ কৰিম যে যিসকলে এতিয়াও মাটি পোৱা নাই ফৰেষ্ট ৰাইট পোৱা নাই মোৰ লগত একেলগে আপোনালোকে লগ কৰিব সকলো মানুহকে ফৰেষ্ট ৰাইট আৰু মাটিৰ পট্টা দিয়াৰ আমি ব্যৱস্থা কৰিম অলপ আগতে মই টংকেশ্বৰ ৰাভাক কৈছো বৰদুৱাৰ বাগিচাৰ কাষত আমাৰ ৰাভা মানুহ অলপ থাকে কোনোবাই তেওঁলোকক কৈছে যে নাই নাই আমাৰ মাটি লৈ যাব আৰু হিমন্ত বিশ্ব শৰ্মাই মাটি নিনিয়ে টংকেশ্বৰ ৰাভাৰ লগত মই কথা পাতিছো যে কেনেকে তেওঁলোকক সোনকালে মাটিৰ পট্টা দিব পাৰি অৰ্থাৎ আমি সদায় ৰাভা মানুহৰ লগত আছো সদায় বড়ো মানুহৰ লগত আছো হাজংৰ লগত আছো কোচ ৰাজবংশীৰ লগত আছো গুৰখাৰ লগত আছো অসমীয়া ভাষী বঙালী ভাষী আমি ভাৰতীয় মানুহৰ লগত আমি সদায় থাকিম দুখীয়া দৰিদ্ৰ মানুহৰ লগত আমি সদায় থাকিম এইটোৱে হৈছে নৰেন্দ্ৰ মোদীৰ নীতি ভাৰতীয় জনতা পাৰ্টিৰ নীতি আমি আজি ৰাভা আসং পৰিষদৰ লগত একেলগে ইলেকশ্যন উঠিছো একেলগে আমি কাম কৰিছো আৰু আমি দুইটা দল একেলগে থকা কাৰণে ৰাভা আসঙত আজি সকলো জাতি উপজাতিৰ লোক শান্তিত বাস কৰিব পাৰে পাৰে নে নাই বিজেপি আহাৰ পৰা কৰবাত কিবা গণ্ডগোল হৈছে নেকি সকলো আমি মিলাপ্ৰীতিত আছো নে নাই এইটোৱে হৈছে আমাৰ অসম এনেকৈ আমি মিলাপ্ৰীতিত থাকিব লাগিব এনেকৈ আমি আগুৱাই যাব লাগিব আৰু এনেকৈ আগুৱাই গৈ গৈ আমি অসমত ভাৰতৰ ভিতৰতে এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্যলৈ আমি ৰূপান্তৰ কৰিব লাগিব